গুৱাহাটী সিজুবাৰীত বিধায়কৰ গাড়ী চালকৰ গুণ্ডাগিৰি এবাৰ দেখিবলৈ পোৱা গৈছে আৰু এই গুণ্ডাগিৰিৰ পাছতেই সমগ্ৰ মহানগৰীতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজপথত বগৰাই বগৰাই প্ৰহাৰ কৰা হ'ল ব্যক্তিগত চেনেলৰ এজন সাংবাদিকক। খাইৰুল নামৰ গাড়ী চালকজনে প্ৰহাৰ কৰে সাংবাদিকজনক আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদৰ গাড়ী চালক আছিল খাইৰুল আৰু সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এটা ব্যক্তিগত চেনেলৰ সাংবাদিকক এইদৰে ৰাজপথত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ খবৰ আহি পৰিছে। ৰাজপথত বগৰাই বগৰাই প্ৰহাৰ কৰা হ'ল সাংবাদিকজনক আৰু খাইৰুল নামৰ গাড়ী চালকজনে প্ৰহাৰ কৰে সাংবাদিকজনক। বিধায়ক ৰেকিবুদ্দিন আহমেদৰ গাড়ী চালক আছিল খাইৰুল। আমি জনাইছোঁ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ গাড়ী চালক খাইৰুলে গুৱাহাটী সিজুবাৰীত এবাৰ গুণ্ডাগিৰি কৰা দেখিবলৈ পোৱা গ'ল আৰু বিধায়কৰ গাড়ী চালকৰ এই গুণ্ডাগিৰিক কেন্দ্ৰ কৰি সমগ্ৰ মহানগৰীতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয় সাংবাদিকগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে গাড়ী চালকজনে সেয়া এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই। আমি পৰৱৰ্তী সময়ত মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে আপোনালোকক পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাবলৈ চেষ্টা কৰিম। কল্পা উপস্থিত আছিল সেই স্থানত, আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম কল্পৰ পৰা। কিন্তু পুনৰবাৰ জনাইছোঁ যে সাংবাদিক আক্ৰমণৰ ঘটনাই সমগ্ৰ মহানগৰীতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এগৰাকী বিধায়কৰ গাড়ী চালকৰ এই গুণ্ডাগিৰিক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া মহানগৰীত। আমি সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছোঁ। এই মুহূৰ্তত কল্পৰ সৈতে আমি লৈ যাবলৈ চেষ্টা কৰিম পোনপটীয়াকৈ আমাৰ সাংবাদিকৰ কাষলৈ। কিন্তু তাৰ পূৰ্বে পুনৰবাৰ জনাইছোঁ যে ব্যক্তিগত চেনেলৰ সাংবাদিকক প্ৰহাৰ কৰা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিধায়কৰ গাড়ী চালকৰ গুণ্ডাগিৰিক লৈ এতিয়া আতংকই বিৰাজ কৰিছে। গুৱাহাটী সিজুবাৰীত বিধায়কৰ গাড়ী চালকৰ এই গুণ্ডাগিৰি দেখিবলৈ পোৱা গ'ল। ৰাজপথত বগৰাই বগৰাই প্ৰহাৰ কৰা হ'ল ব্যক্তিগত চেনেলৰ সাংবাদিকজনক আৰু খাইৰুল নামৰ গাড়ী চালকজনে প্ৰহাৰ কৰে সাংবাদিকজনক। বিধায়ক ৰেকিবুদ্দিন আহমেদৰ গাড়ী চালক আছিল খাইৰুল, কিন্তু কিয় এই ঘটনা সংঘটিত হ'ল সেয়া বৰ্তমানো স্পষ্ট হৈ পৰা নাই। আমি সবিশেষ তথ্যৰ বাবে কথা পাতিব বিচাৰিছোঁ আমাৰ সাংবাদিক কল্পৰ সৈতে। আমি সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছোঁ, কিন্তু পুনৰবাৰ দেখুৱাইছোঁ সেই দৃশ্যাংশ। এইজনেই হৈছে সেইজন সাংবাদিক। আমাৰ সংযোগ স্থাপন হৈছে কল্পৰ সৈতে। আমি পোনপটীয়াকৈ গৈছোঁ সাংবাদিক কল্পৰ কাষলৈ। কল্প, কেনেকৈ এই ঘটনা সংঘটিত হ'বলৈ পালে, ইয়াৰ আঁৰত কি আৰু কিয় এই ঘটনা সংঘটিত হ'ল, কিবা তথ্য আহি পৰিছে নেকি এই মুহূৰ্তত? নিশ্চিতভাৱে বিশ্ব, আপুনি গোটেই প্ৰসংগটো উল্লেখ কৰিছে NKTV দৰ্শকসকলক আৰু ইতিমধ্যে আপুনি কৈছে যে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ যিগৰাকী ব্যক্তিগত ড্ৰাইভাৰ অৰ্থাৎ চালক, সেই চালকগৰাকীয়ে এগৰাকী সাংবাদিকক প্ৰথম অৱস্থাত বগৰাই বগৰাই প্ৰহাৰ কৰিছে আৰু বৰ্তমান সময়ত সেইগৰাকী সাংবাদিক এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক আৰু সেইগৰাকীৰ ফটো ইতিমধ্যে আমাৰ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিছোঁ বিশ্ব। আৰু সমান্তৰালকৈ বৰ্তমান সময়ত সেইগৰাকী সাংবাদিক বৰ্তমান গুৱাহাটীৰ GMCHত তেখেতক লৈ যোৱা হৈছে আৰু বৰ্তমান যিগৰাকী খাইৰুল নামৰ যিগৰাকী চালক, সেই চালকজনক বৰ্তমান হাতীগাঁও আৰক্ষী থানাত ৰখোৱা হৈছে। আপুনি গোটেই প্ৰসংগটো কৈছে যে কিয় ঘটনাটো সংঘটিত হ'ল বা কেনেকৈ ঘটনাটো সংঘটিত হ'ল অকণমান আমাৰ দৰ্শকসকলক আমি ক'ব বিচাৰিছোঁ। প্ৰথম কথা, মিনাল কুদ্দুছ এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক আৰু সেইগৰাকী সাংবাদিকে প্ৰথম অৱস্থাত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বাসগৃহৰ পৰা অকণমান দূৰতে তেখেতৰ যিখন বাহন, সেই বাহনখন ৰাখিছিল আৰু সেই বাহনখন ৰখোৱাৰ পাছতেই সৰু এটা কথাতেই কাজিয়াত লিপ্ত হৈছিল আৰু তাৰ পাছতেই সেইগৰাকী বিধায়কৰ চালকে এইগৰাকী সাংবাদিকক আক্ৰমণ কৰিছিল আৰু এনে ঘটনা, সাংবাদিকৰ আক্ৰমণৰ ঘটনা অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত হৈ থাকে, সাংবাদিক নিগ্ৰহৰ ঘটনা হৈ থাকে আৰু পুনৰবাৰ ৰাজধানী গুৱাহাটী মহানগৰীত তেনেধৰণৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত মই হাতীগাঁও আৰক্ষী থানাত আছোঁ। কেইবাগৰাকীও শীৰ্ষ আৰক্ষী পৰ্যায়ৰ বিষয়া এই মুহূৰ্তত আহি উপস্থিত হৈছে আৰু গোটেই বিষয়টো তেওঁলোকে তদন্ত দাবী জনাইছে। কিন্তু বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এগৰাকী ব্যক্তিগত চালকে কেনেকৈ এগৰাকী সাংবাদিকক আক্ৰমণ কৰিবলৈ পালে বা
কেনেকৈ গোটেই ঘটনাটো সংঘটিত হ'ল বা আজি কিয় হঠাৎ এনেকৈ তেওঁ আক্ৰমণ কৰিলে সেয়া কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথা। এই মুহূৰ্তত হাতীগাঁও আৰক্ষী থানাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জ্যেষ্ঠ সাংবাদিকসকল আহি উপস্থিত হৈছে। হয়তো কিছু সময় পাছতে আমি তেওঁলোকৰ লগতো বিশ্ব কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, গুৱাহাটী মহানগৰীত পুনৰবাৰ সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে। এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিকক আক্ৰমণ কৰিছে এগৰাকী বিধায়কৰ চালকে, আৰু বিধায়কৰ চালকগৰাকী হৈছে খাইৰুল, আৰু খাইৰুল বৰ্তমান সময়ত খাইৰুলক হাতীগাঁও আৰক্ষী থানাত সোধা পোছা অব্যাহত ৰাখিছে। গোটেই বিষয়টোৰ সন্দৰ্ভত তেওঁ আৰক্ষীক অৱগত কৰিছে। আৰু আমাৰ হাতত যিমান দূৰ তথ্য আছে বা আমি যিটো কথা গম পাইছোঁ, সাংবাদিকগৰাকীয়ে জনোৱা মতে তেওঁ সৰু এটা কথাতে তেওঁ বাহনখন ৰখাইছিল, আৰু সেই বাহনখন ৰখোৱাৰ ফলতেই তেওঁক বগৰাই বগৰাই মাটিত বগৰাই তেখেতক আক্ৰমণ কৰিছে। আৰু তেওঁ বৰ্তমান সময়ত GMCHত চিকিৎসাধীন হৈছে। আৰু এই যিগৰাকী সাংবাদিক, তেখেত যথেষ্ট অসুস্থ। কিছুদিনৰ আগত হৃদৰোগতো তেখেত আক্ৰান্ত হৈছিল। আৰু এইগৰাকী সাংবাদিকক বৰ্তমান সময়ত GMCHত ৰখোৱা হৈছে। কেইবাগৰাকীও আৰক্ষী শীৰ্ষ পৰ্যায়ৰ লোক বিশ্ব এই স্থানত আহি উপস্থিত হৈছে। গোটেই বিষয়টো বা আৰক্ষীয়ে কেনেকৈ তদন্ত কৰিব, হয়তো এগৰাকী বিধায়কৰ চালক হ'ল বুলি হয়তো আইনৰ সুৰুঙাৰে কিবাকৈ সাৰি যাব পাৰিব নেকি। বৰ্তমান সময়ত সেইগৰাকী সাংবাদিকে হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে, আৰু এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে গোটেই বিষয়টো তদন্ত কৰিছে। বৰ্তমান সময়ত DCP গৰাকী আহিছে, DCP গৰাকীয়ে গোটেই বিষয়টো তদন্ত কৰিব। কিন্তু বাৰে বাৰে এনেধৰণৰ ঘটনা এইখন অসমত হৈ থাকে। কিন্তু বাৰে বাৰে এনেসমূহ ঘটনা সংঘটিত হৈ থকাৰ পাছতো কিন্তু যেনেদৰে সাংবাদিকক নিৰাপত্তা দিব লাগে, সেই নিৰাপত্তা দিয়াত ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈছে নেকি। নাজিৰ দা আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। বিভিন্ন সময়ত সাংবাদিক নিগ্ৰহৰ ঘটনা আমি দেখিবলৈ পাওঁ, আৰু এইবাৰ গুৱাহাটী মহানগৰীত এগৰাকী বিধায়কৰ চালকে এগৰাকী সাংবাদিকক আক্ৰমণ কৰিছে। তাৰমানে ঘটনাটো যদি ডাঙৰ কিবা ভুল কৰিলে হয়, তাৰপিছত মাৰপিট কৰিলে, তৰ্কাতৰ্কি হ'ল, তেনেকুৱা হ'লে বেলেগ কথা আছিল। কিন্তু সাধাৰণ কথা, গাড়ীখন সি পাৰ্ক কৰিছে, তাৰ গাড়ীখন পাৰ্ক কৰাৰ কাৰণে তেওঁলোকৰ গাড়ীখন উলিয়াব পৰা নাই। সেই কথাটোতে কোনো কথা বতৰা নুসুধাকৈ আৰু অতি বেয়াকৈ প্ৰহাৰ কৰিছে। তাৰ মুখ চুপ ফুলি গৈছে, বুকুত প্ৰহাৰ কৰিছে। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল কি, শেহতীয়াকৈ তাৰ সি অলপ হৃদৰোগত আক্ৰান্ত, তাৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। আজি 15-20 দিনৰ আগত সি বিচনাৰ পৰা উঠি আহিছে, হাস্পতালৰ পৰা ওলাই আহিছে। সেই ল'ৰাটোক ইমান বেয়াকৈ মাৰিছে। গতিকে এই বস্তুটো খুব বেয়া হৈছে, আমি বেয়া পাইছোঁ। আৰু এই বিষয়টোৰ ওপৰত আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা ল'ব লাগে। সেইটোৱে গম পাইছে ৰেকিবুদ্দিন আহমেদে এই বিষয়টো। তেওঁ এতিয়া বাহিৰত আছে বুলি কৈছে। গতিকে তেওঁ অহাৰ পিছত তেওঁ কেনেকুৱা ব্যৱস্থা লয়, তেওঁ কি পদক্ষেপ লয়, সেইটো আমি অলপ দৃষ্টি ৰাখিম। আৰু হাতীগাঁও আৰক্ষীয়ে বিশেষকৈ এই গোটেই বিষয়টো কেনেকৈ চায়, তাৰ ওপৰত আমি নজৰ ৰাখিম। ধন্যবাদ জনাইছোঁ। আৰু বিশ্ব ইতিমধ্যে কৈছোঁৱেই যে গুৱাহাটী মহানগৰীত এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে। গুৱাহাটী মহানগৰী চিজুবাৰীত হৈছে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ঘৰ, আৰু সেই ৰেকিবুদ্দিন আহমেদৰ ঘৰৰ সন্মুখতেই এইগৰাকী সাংবাদিকে তেখেতৰ বাহনখন ৰাখিছিল। আৰু সেই বাহনখন ৰখোৱাৰ অৰ্থাৎ পাৰ্কিঙক লৈ তৰ্কাতৰ্কি, আৰু তাৰ পাছত এইগৰাকী সাংবাদিকক বগৰাই তেখেতক আক্ৰমণ কৰে। আৰু বৰ্তমান সময়ত সেইগৰাকী সাংবাদিক GMCHত চিকিৎসাধীন হৈ আছে। বৰ্তমান সময়ত GMCHত তেখেতক লৈ যোৱা হৈছে। আৰু বৰ্তমান হাতীগাঁও আৰক্ষীত এই যিগৰাকী চালক খাইৰুলক বৰ্তমান সময়ত ৰখোৱা হৈছে। আৰক্ষী শীৰ্ষ পৰ্যায়ৰ লোকসকলে এই স্থানত আহি উপস্থিত হৈছে। ধন্যবাদ জনাইছোঁ কল্প, আপুনি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত দৃষ্টি নিবদ্ধ ৰাখক। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা চলাম।